মই ডক্টৰ পুলক সভা পণ্ডিত, মই বিশ্বনাথ কলেজৰ মেথমেটিক্সৰ এছিষ্টেণ্ট প্ৰফেছৰ। একচুৱেলি মই দেখিছোঁ যে আমাৰ PNCয়ে যিখিনি এটমস্ফিয়াৰ তেওঁলোকে এডুকেশ্যন যিটো এনভাইৰনমেণ্ট তেওঁলোকে প্ৰভাইড কৰিছে, তো এইটো একচুৱেলি খুব সুন্দৰ, খুব ভাল আৰু একদম কণ্ডুচিভ টু দেয়াৰ একাডেমিক কেৰিয়াৰ। গতিকে মই ভাবিছোঁ যে তেওঁলোকে ছাকচেছ হ'ব আৰু কম্পিটিশ্যনৰ যিটো তাতে যিটো এটমস্ফিয়াৰ সেইটো পূৰাই আছে। গতিকে সেই হিচাপত দেখিছোঁ যে সেই যিটো কম্পিটিশ্যনৰ যিটো এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টত নিজকে তেওঁ গ্ৰ' কৰিব পাৰিছে, নিজকে তাৰ লগত কোপ কৰিব পাৰিছে যে কেনেকৈ ইয়াৰ লগত সোমাই কেনেকৈ মই কম্পিটিটিভ মাইণ্ডটো ডেভেলপ কৰোঁ, কেনেকৈ মোৰ এৰ'জবিলাক মই ইয়াত যিবিলাক টেষ্ট হৈছে, যিবিলাক CPT টেষ্ট হৈছে, সেই টেষ্টৰ জৰিয়তে তেওঁলোকে কেনেকৈ ডেভেলপ কৰিব পাৰে, এৰ'জবিলাক কেনেকৈ মিটিগেট কৰিব পাৰে, এই গোটেই বস্তুবিলাক ইমান ধুনীয়াকৈ PNCয়ে তেওঁলোকক শিকাইছে। আৰু তেওঁলোকৰ যিটো ছাপোৰ্ট ছিষ্টেম ফ্ৰম দ্য অথৰিটি টু লোৱাৰ ৰাং, খুব সুন্দৰ তাৰমানে ছাপোৰ্ট ছিষ্টেমটো। আৰু এইটোৰ জৰিয়তে মই ভাবিছোঁ তেওঁলোকৰ এটা মেণ্টেলি এটা বেলেগ ইনাৰ ষ্ট্ৰেংথ এটা ক্ৰিয়েট হৈছে যে আমি কৰিব পাৰিম তাৰমানে। আৰু যিখিনি আমাৰ ভিতৰত যিখিনি আমাৰ ইনাৰ এবিলিটি আছে, এই ইনাৰ এবিলিটিখিনি আমি এক্সপ'জ কৰিব পাৰিম। সেই সুবিধাটো PNCয়ে খুব ধুনীয়াকৈ প্ৰভাইড কৰিছে। আৰু তাৰ পাছত যদি বাইলাক কেতিয়াবা কিবা নহয়, সেইটো বেলেগ কথা। আদাৰৱাইজ আমি ফুল কনফিডেণ্ট যে তেওঁলোকৰ যিটো কেপাচিটি আছে, পটেঞ্চিয়েল আছে, এইটো ফুলি ইউটিলাইজ কৰিবৰ কাৰণে এটা সুন্দৰ এটা এটমস্ফিয়াৰ তেওঁলোকে তাত ক্ৰিয়েট কৰিছে। মোৰ নাম ৰংগনা শৰ্মা, মই এখন হাইস্কুলৰ শিক্ষয়িত্ৰী। তাকতো মই এতিয়া বহুত ডিফাৰেঞ্চ দেখিছিলোঁ। সি মেট্ৰিক দিয়া আগলৈকে তাক আমি মেট্ৰিক পৰীক্ষাৰ মাজতো আমি হুলস্থুল কৰি থাকিব লাগে পঢ়িবলৈ, নপঢ়ে খুব কম পঢ়া তাৰ। কিন্তু এতিয়া আমি কেতিয়াবা ফোন কৰিলোঁ, মা পঢ়ি আছোঁ ৰ'বা, পঢ়াৰ হেৰিটো যিটো আহিছে আমি সেইখিনিৰ পৰা ৰিলেক্স হৈ গৈছোঁ, টেনশ্যন ফ্ৰী, ইণ্টাৰেষ্টটো আহিছে, পঢ়ি আছোঁ, পঢ়িব লাগে, মা মোক উঠাই দিওঁ। মোক এনেকুৱাকো কয় ৰাতি 12টা বজাত সৰু ফোন এটা আপোনালোকে দিয়ে যে, ৰাতি 12টা-1টা বজাত ফোন কৰি, মা মোক ৰাতিপুৱা 4টাত উঠাই দিবা, 5টাত উঠাই দিবা। সেই বস্তুখিনি ঘৰত যিখিনি আমি দেখাই নাছিলোঁ, আৰু নহ'বা মোক আবেলি 4:30টাত উঠাই দিবা, মই এঘণ্টা শুইছোঁ। আৰু এনেকুৱাকৈ কয় ছুপাৰ ছাৰক কৈ দিবা উঠাই দিবলৈ, মই কেতিয়াবা ফোন কৰিলে সি নুঠেও ন, ছুপাৰ ছাৰক কৈ দিবা মোক উঠাই দিব। সেই বস্তুখিনি তাৰ বহুত চেঞ্জ দেখিছোঁ পঢ়াৰ ক্ষেত্ৰত। মোৰ নাম সংস্কাৰ শুভা পণ্ডিত, মই PNC একাডেমি বেহাৰবাৰীত পঢ়োঁ, ক্লাছ 11ত। মই আগতে যেতিয়া ঘৰত আছিলোঁ তেতিয়াও চব সুবিধা যেনেকৈ পাইছিলোঁ, তেতিয়া হোষ্টেলতো একেই এনভাইৰনমেণ্ট আৰু ঘৰৰ নিচিনাই চব ভাল তাত থাকিব পৰাকৈ। আৰু এনেকুৱা নহয় যে কিবা বেয়া লাগিছে থাকি পেলাই। আৰু যদি কেতিয়াবা মোৰ কিবা ডাউট থাকে ক্লাছত, তো সেইটো মোৰ এনেকুৱা নহয় যে ডাউটটো কেতিয়াও ক্লিয়াৰ নহয়, মই তাতে দেন এণ্ড দেৰ ষ্টে বেক কৰি সুধি লওঁ। আৰু টিচাৰ্ছবোৰ চব এভেইলেবল থাকে, এনেকুৱা নহয় যে মোৰ ডাউটটো থাকি গ'ল, মই কেতিয়াবা সুধিলোৱে। তো সেইটো কাৰণে মোৰ বহুত হেল্প হৈছে। কেতিয়াবা কোনো ডাউট থাকি যোৱা নাই, মই একেবাৰে তাতে ক্লিয়াৰ কৰিলোঁ, তেতিয়া মোৰ কনচেপ্টবোৰ বুজিবলৈ আৰু সুবিধা হৈ যায় তেতিয়া। হয়, মোৰ এতিয়াতো বিশ্বাস আছে, মই এতিয়া যেনেকৈ নিজে পঢ়ি আছোঁ, কষ্ট কৰিলেতো পামেই। হয়, এতিয়া নিজে বুজি উঠিছোঁ আৰু নিজৰ ইণ্টাৰেষ্টটো আহিছে যেতিয়া, পঢ়িলে আৰু পাৰিমেই চাগে। আগতকৈও ভাল পাইছোঁ একচুৱেলি ক'ব গ'লে মই।